নিবিচাৰিলেও সকলো পাব, মাত্ৰ ভগৱান শ্ৰীকৃষ্ণক এনেদৰে পূজা কৰক। খুব সহজ সৰল পদ্ধতিৰ দ্বাৰা আমি আমাৰ ভগৱান শ্ৰীকৃষ্ণক পূজা কৰিব পাৰোঁ আৰু সেইখিনিতে তেওঁ সন্তুষ্ট হৈ পৰে, কিয়নো তেখেত অতি সৰল। প্ৰত্যেক দিনে যদি আমি কৃষ্ণৰ আৰাধনা কৰোঁ, তেতিয়াহে ভগৱান কৃষ্ণ সন্তুষ্ট হৈ পৰিব। মাত্ৰ এটি বিষয় মনোযোগ দিব লাগে, যাতে ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনা কোনো ব্যয়বহুল নহয়। তেখেতক পুজিবলৈ আচল কথা হৈছে তেওঁৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমৰ্পণ, ভক্তি আৰু নিষ্ঠা। তেনেকৈয়ে ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনা কৰি যাওক। আপোনালোকে যি বিচাৰে তাকেই পাব ভগৱান শ্ৰীকৃষ্ণৰ পৰা। যদিহে আপোনাৰ গৃহত ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি আছে, তেনেহ'লে আপুনি সেই মূৰ্তিৰ ওচৰতে তেখেতক পুজিব পাৰিব, আৰু যদিহে নাই, তেন্তে কমেও ভগৱান শ্ৰীকৃষ্ণৰ এখন ফটো নাইবা যদি পাৰে এটি কৃষ্ণ মূৰ্তি নিজা গৃহলৈ লৈ আহক। আৰু মনত ৰাখিব, ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি প্ৰতিষ্ঠাৰ লগতে এটি গণেশ মূৰ্তি নিজ গৃহলৈ লৈ আনিবলৈ পাহৰিব নালাগে। যদি অসমৰ্থ, তেন্তে ফটো এখন হ'লেও আনিবলৈ নাপাহৰিব। আৰু স্নান আদি কৰি নিজ গৃহৰ কোনো কোলাহলমুক্ত ঠাইত মূৰ্তি দুটি নাইবা ফটো দুখন প্ৰতিষ্ঠা কৰিব। আৰু মনত ৰাখিব, যদিহে গৃহত আপুনি ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি স্থাপন কৰিছে, তেন্তে তেওঁৰ শৃংগাৰ কৰা অতি প্ৰয়োজন, অৰ্থাৎ মূৰ্তি অথবা ফটোকেইখন ধুনীয়াকৈ পৰিষ্কাৰ কৰি সজাব লাগিব। আৰু সজোৱাৰ সময়ত সদায় ফুল ব্যৱহাৰ কৰিব লাগিব। যদিহে ৰজনীগন্ধা অথবা তেনেধৰণৰ ফুল ব্যৱহাৰ কৰে, তেনেহ'লে অতি উত্তম। আৰু যদিহে তেনে ফুল নাপায়, তেন্তে আপুনি পচন্দমতে ভগৱান শ্ৰীকৃষ্ণৰ সিংহাসন সজাব পাৰে, তথাপিও তেওঁ প্ৰসন্ন হ'ব। কিয়নো আমাৰ কৃষ্ণ ভগৱানে তেখেতক আমাৰ নিজৰ গৃহৰ সন্তান বা নিজ গৃহৰ সদস্যৰূপে পূজা আৰাধনা কৰিলে তেওঁ অতি প্ৰসন্ন হয়, আৰু তেনেদৰেই নিজৰ সন্তান অথবা নিজ গৃহৰ সদস্য হিচাপে তেওঁক পূজা অৰ্চনা কৰা উচিত। শ্ৰীকৃষ্ণক পূজা অৰ্চনা কৰাৰ সময়ত দৰকাৰ হয় তুলসীৰ পাত। সেয়ে প্ৰত্যেক দিন স্নানৰ পিছত দুটি তুলসী পাত তুলি ৰাখিব লাগে আৰু তাৰ পিছত তেখেতক আৰাধনা কৰিব লাগে। আৰু তেখেতৰ পূজাৰ প্ৰাৰম্ভত সদায় গণেশ বন্দনা কৰিবলৈ নাপাহৰিব। আমি সকলোৱে জানো যে যিকোনো বন্দনা অথবা পূজাৰ আগত গণেশক স্মৰণ কৰা হয়। সেয়েহে প্ৰদীপ আৰু ধূপ কাঠি জ্বলোৱাৰ পিছত ভগৱান গণেশৰ সন্মুখলৈ ফুল অৰ্পণ কৰি গণেশ মন্ত্ৰ পাঠ কৰি প্ৰণাম কৰিব লাগে। গণেশ মন্ত্ৰ হৈছে ওম গণ গণেশায় নমঃ। এই গণেশ মন্ত্ৰ 108 বাৰ নহ'লেও কমেও 3 বাৰ পাঠ কৰি উঠি নিজৰ মনত ভগৱান শ্ৰীকৃষ্ণৰ স্মৰণ কৰক আৰু শ্ৰীকৃষ্ণক পুজিবলৈ এই মন্ত্ৰ পাঠ কৰক, ওম বাসুদেৱায় নমঃ। আৰু এই মন্ত্ৰ আকৌ 108 বাৰ উচ্চাৰণ কৰি কৰি ফুল অৰ্পণ কৰক, তুলসী পাত অৰ্পণ কৰক, নিজ গৃহত গংগাজল ছটিয়াই দিয়ক আৰু আৰতি প্ৰদীপ নিবেদন কৰক। শেষত আৰু পিছৰখিনি কৰোঁতে মাত্ৰ এটি মন্ত্ৰ আকৌ 108 বাৰ উচ্চাৰণ কৰক, ওম নমঃ ভগৱতে বাসুদেৱায়। আৰু শেষত ভগৱান শ্ৰীকৃষ্ণক প্ৰণাম কৰিব। কিন্তু সেই সময়তে তেখেতৰ পৰা কোনো পাৰ্থিৱ বিষয় বস্তু নিবিচাৰিব, কাৰণ তেওঁ আপোনাৰ মনৰ সকলো কথা ইতিমধ্যে বুজি পাবই। মাত্ৰ প্ৰাৰ্থনাৰ সময়ত তেখেতক সমস্ত নিবেদন কৰিব, আৰু তাৰ ফলত ভগৱান শ্ৰীকৃষ্ণই আপোনাক সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰিব। আৰু সমস্ত শেষত ভাগৱত গীতাৰ অন্তত এটি শ্লোক হ'লেও পাঠ কৰিব।
এনেদৰে শ্ৰীকৃষ্ণ গোসাঁইক পূজা কৰক আৰু সকলোৰে মংগল হ'ব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে জনাবলৈ একেবাৰে নাপাহৰিব। আৰু মোৰ এই চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।